এনেদৰে থাকি খুব বেয়া লাগে। অকলে অকলে থকা, কথা পাতিবলৈও লগত কোনো নাই। মাৰ লগত এখা দুখা পতাৰ বাহিৰে মোৰ লগ এটাও নাই ইয়াত। ঘৰলৈ যে মোৰ কিমান মনত পৰে। এনেদৰে মন চন বেয়া লাগিলে গাঁৱৰ ইঘৰ সিঘৰত গৈ অলপ কথা বতৰা পাতোঁ, মনটোকে ভাল লাগে। তাত যে দিনবোৰ কেনেকৈ গৈছিল গমেই নাপাওঁ, কিন্তু ইয়াত দিনটো একেবাৰে নাযায় নোপোৱাই যেন লাগে। মই আকৌ পঢ়াৰ কথা ভাবিছোঁ। কালি এখেতক কথাটো ক'ম বুলি যাওঁতেই মোৰ হাতৰ পৰা পানী গ্লাছটো পৰিল আৰু তেখেতে মোক ইমান বেয়াকৈ ক'লে। মোৰ আৰু এইখিনি কথা ক'বলৈ সৎ নগ'ল। কিন্তু কিমান দিন আৰু মই এইখন ঘৰত ভয় ভয়কৈ থাকিম। মইতো নিজে বিয়া পাতোঁ বুলি এইখন বিয়া মই ঠিক কৰা নাই। তেওঁলোকে বিচৰাৰ কাৰণেহে মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছোঁ। সঁচাকৈ মই বৰ অতিষ্ঠ হৈ পৰিছোঁ। আচলতে মোৰ ইমান শক্তিও নাই। তেখেতে মোক কৰি অহা এই দুৰ্ব্যৱহাৰখিনি মই ধৈৰ্য ধৰি সহ্য কৰিব পৰাকৈ। শুনিলে নহয় বোৱাৰীৰ কথা, পঢ়িব বিচাৰে হেনো। পঢ়ি শুনি ইনকামৰ পথ এটা উলিয়াব বিচাৰে হেনো। আমাৰ ঘৰৰ বোৱাৰী এটাই ইনকাম কৰিবৰ কাৰণে বাহিৰলৈ ওলাই যাব। আপুনি কিন্তু এতিয়া মনে মনে থাকিলে নহ'ব। আপুনি তাইক ভালদৰে বুজাই দিব, এইখন ঘৰৰ বোৱাৰী হৈ ইনকাম কৰিবলৈ বাহিৰলৈ যোৱাৰ কোনো দৰকাৰ নাই। এইখন ঘৰত তাই ৰাজৰাণীৰ দৰে খাব পাৰিব। তাই যদি পঢ়িব বিচাৰিছে, তাই নিজেই যদি কিবা এটা কৰিব বিচাৰিছে, তাইক বাধা নিদিবা। আপুনি কি কৈছে এইবোৰ? এইখন পৰিয়ালৰ বোৱাৰী হ'বলৈ কিমান ছোৱালীয়ে হাহাকাৰ কৰি ফুৰিছিল। আমাৰ বোৱাৰীয়ে এতিয়া কি বাহিৰত ইনকাম কৰিবলৈ ওলাই যাব আৰু আমি বোৱাৰীৰ ইনকামেৰে খাম? আমাৰ লাজ সন্মান ক'ত থাকিব? বোৱাৰীয়ে ইনকাম কৰিলে আমাৰ লাজ সন্মান নাইকিয়া হৈ নাযায়, বৰঞ্চ আমাৰ সন্মান বাঢ়িবহে। গতিকে তুমি তাইক বাধা নিদিবা। বৰ্ণালী, তোৰ কথাটো কিন্তু মই ভাল দেখা নাই দেই। বিয়াৰ আগৰ কথা বেলেগ আছিল, এতিয়া সি বিয়া পাতিছে। তাক এনেদৰে লগ কৰি থকাটো ভাল কথা হোৱা নাই কিন্তু। তই এনেকে কৈছ যেন মইহে তাক লগ কৰিবলৈ মাতো। সি নিজেই ফোন কৰি কৰি মোক লগ কৰিবলৈ মাতি থাকে, বুজিছ? আৰু তাই হেনো সেইজনীক দেখিলেই খং উঠে। সেইবোৰ আকৌ কেনেকুৱা কথা? তাই যদি সেইখন বিয়া পাতিবলৈ মনেই নাছিল, তেতিয়াহ'লে আগতেই ক'ব লাগিছিল। এজনী ছোৱালীয়ে কিমান আশা লৈ বিয়া পাতে, আৰু তাইতো এইবোৰ কথা একোৱেই নাজানে। বেচেৰীজনী, মোৰ তাইলেহে বেয়া লাগিছে পাই। কিমান যে আশা লৈ বিয়া পাতিছিল। আৰু তহঁতৰ যদি এইবোৰ কথা কেনেবাকে গম পায়, তাই বাৰু কেনেকে একচেপ্ট কৰিব? তোৰ সেইবোৰ, মোৰ যে তালেহে বেয়া লাগে জান। আজিকালি হেনো সি ঘৰলৈ যাবলৈও তাৰ মন নাযায়। সেইজনীক দেখিলেও তাৰ হেনো খং উঠে। তাৰ মাক দেউতাকৰ পৰাহে এতিয়া সি সেইখন বিয়া পাতিব লগা হ'ল। নহ'লেতো মই তাইৰ লগত বিয়া পাতিম বুলিতো ভাল পাইছিলো, কিমান যে সপোন দেখিছিলো। কিন্তু তাৰ মাক দেউতাকে মোক পচন্দ নকৰিলে। মই তালৈ বিয়া পাতিম বুলি এমাহৰ ভিতৰতে লৰা ধপৰাকৈ সেইজনী ছোৱালী আনি ঘৰ সোমাইছে। কিন্তু ময়ো কম নহয়। মোৰ সপোনবোৰ যেনেদৰে চুৰমাৰ কৰিলে তাৰ ফল কিন্তু পাব।